ছাত্ৰ ছাত্ৰীসকল আজি তোমালোকৰ সপ্তম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ পৃথিৱীৰ অভ্যন্তৰ ভাগবিলাক এই ভিডিঅ'ৰ জৰিয়তে মই আলোচনা কৰিম। আমাৰ পৃথিৱীখনৰ ভিতৰত অৰ্থাৎ পৃথিৱীখন অভ্যন্তৰ ভাগত কেনেকুৱা অৱস্থাতনো আছে আমাৰ নিশ্চয় জানিবলৈ মন যায়। গতিকে এই পৃথিৱীৰ অভ্যন্তৰ বিভিন্ন স্তৰবিলাক আমি এটা এটাকৈ আজি আলোচনা কৰিম। কিন্তু পৃথিৱীৰ অভ্যন্তৰ ভাগ আলোচনা কৰাৰ আগতে আমি পৃথিৱীখনৰ সম্পৰ্কে দুটামান কথা জানি লওঁ আহাচোন। আমি গম পাওঁ আমাৰ পৃথিৱীখন হৈছে সৌৰজগতৰ এটা গ্ৰহ। আমি এইটো গম পাওঁ যে সৌৰজগতৰ 8টা গ্ৰহ আছে: বুধ, শুক্ৰ, পৃথিৱী, মংগল, বৃহস্পতি, শনি, ইউৰেনাছ আৰু নেপচুন। আৰু আটাইকেইটা গ্ৰহৰ ভিতৰত পৃথিৱীখন হৈছে আমাৰ পঞ্চম বৃহত্তম গ্ৰহ। মনত ৰাখিবা, পঞ্চম অৰ্থাৎ নাম্বাৰ 5। আৰু এইটো মনত ৰাখিবা, আটাইতকৈ সৌৰজগতৰ বৃহত্তম গ্ৰহটো হৈছে জুপিটাৰ, যিটো ইংৰাজীত জুপিটাৰ কয় আৰু অসমীয়াত কয় বৃহস্পতি। আৰু সূৰ্যৰ পৰা দূৰত্ব অনুসৰি পৃথিৱীৰ স্থান তৃতীয়। যে সূৰ্যৰ পৰা নিচেই ওচৰত থকা গ্ৰহটো কি জানানে? সূৰ্যৰ পৰা নিচেই ওচৰত থকা গ্ৰহটো হৈছে মাৰ্কিউৰী অৰ্থাৎ বুধ, আৰু পৃথিৱী হৈছে সূৰ্যৰ পৰা তৃতীয় স্থানত আছে। পৃথিৱীখন বহুত হাজাৰ হাজাৰ বছৰ আগতে সৃষ্টি হৈছিল। বহুত বছৰ বিজ্ঞানীসকলে ঠাৱৰ কৰিছে বা অনুমান কৰিছে, প্ৰায় 450 কোটি বছৰ আগতে পৃথিৱীৰ সৃষ্টি হৈছিল। আৰু যেতিয়া পৃথিৱীৰ সৃষ্টি হৈছিল, ই কিন্তু আজিৰ দৰে অৱস্থাত নাছিল। পৃথিৱীখনৰ অৱস্থা কেনেকুৱা আছিল? পৃথিৱীৰ অৱস্থা খুব গৰম আছিল, কিন্তু এটা জ্বলন্ত অগ্নিপিণ্ডৰ দৰে আছিল। আৰু লাহে লাহে ই তাপ বিকিৰণ কৰি লাহে লাহে আমি যে আজি বৰ্তমান জীৱকুল বৰ্তি আছে, তেনেকুৱা এটা অৱস্থাত আজি পৃথিৱীখন উপস্থিত হৈছেহি। অৰ্থাৎ পৃথিৱী জন্মৰ সময়ত, সৃষ্টিৰ সময়ত খুব গৰম আছিল। এতিয়া আমি কিন্তু গম পাওঁ যে পৃথিৱীখন এতিয়া আমি প্ৰাণীকুল জীৱকুল বসৱতী বাস কৰি আছোঁ। কিন্তু পৃথিৱী যদি ভূভাগ চাওঁ, আমি পৃথিৱীৰ ভিতৰ ভাগ যদি চাওঁ, তেনেহ'লে আমি গম পাওঁ যে পৃথিৱীৰ ভূভাগ কিন্তু অৰ্থাৎ অভ্যন্তৰ ভাগ, ভিতৰ ভাগ কিন্তু এতিয়াও খুব উত্তপ্ত অৱস্থাত, খুব গৰম। তুমি যিমানেই ভিতৰলৈ সোমাই যাবা, যিমানে ভূভাগৰ ভিতৰলৈ তুমি চাবা বা তুমি দেখিবা, তাত কি হৈছে, এতিয়াও বিভিন্ন পদাৰ্থ উত্তপ্ত অৱস্থাত আছে, গলিত অৱস্থাত আছে। আৰু পৃথিৱী ওপৰৰ পৰা কেন্দ্ৰলৈকে অৰ্থাৎ তললৈকে পৃথিৱী কি হৈছে, বিভিন্ন স্তৰ আছে। আৰু সেই স্তৰবোৰ ক'ৰবাত তুমি কঠিন অৱস্থাত, ক'ৰবাত অৰ্ধজলীয় অৱস্থাত, ক'ৰবাত আকৌ জলীয়া অৱস্থাত আদি পোৱা যায়। আৰু আমি এই গোটেই স্তৰবিলাকৰ কথা আজি তোমালোকক ভালকৈ আলোচনা কৰিম। এতিয়া পৃথিৱীৰ এই স্তৰবিলাক আমি এটা চিত্ৰত চাই লওঁ আহাচোন অলপ। এই যে তোমালোকে এখন পৃথিৱী বুলি ধৰাচোন, তোমালোকে এই ৰাউণ্ডটো যে মই ইয়াতে চিত্ৰত দেখিছা। এতিয়া এই তোমালোকৰ এই বাহিৰৰ ভাগটো দেখিছানে? এই যে বাহিৰটো মই দিছোঁ কি বুলি আছে, ক্ৰাষ্ট। অৰ্থাৎ ক্ৰাষ্ট হৈছে আমাৰ যিটো ভূত্বক, য'ত আমি বাস কৰি আছোঁ, য'ত পৰ্বত, পাহাৰ, সমভূমি, মালভূমি আদি সাগৰ মহাসাগৰ অৱস্থিতি আছে, অৱয়ববিলাক আছে। এইটো হৈছে আমাৰ ক্ৰাষ্টটো, অৰ্থাৎ ইয়াক কয় ভূত্বক। মই ইয়াৰ বিষয়ে ডিটেইলছত তোমালোকক বিশদভাৱে মই আৰু এটা চিত্ৰ আছে, তাত মই আলোচনা কৰি আছোঁ। গতিকে এই ওপৰ ভাগটোত আমি এই পৰ্বত, পাহাৰ, সমভূমি, মালভূমি এইখিনি অৱয়ব আমি দেখা পাওঁ, এই ক্ৰাষ্টটো, যিটো ক্ৰাষ্টটো কয় ভূত্বক। তাৰ পিছত যদি আমি খান্দি চাওঁ বা তাৰ ভিতৰত আমি কি পাম, ক্ৰাষ্টৰ পিছতে আমি কি পাম, মেণ্টেল। অৰ্থাৎ ইয়াক কি বুলি কয়, ইয়াক কয় তোমাৰ গুৰুমণ্ডল। এই গুৰুমণ্ডলটোত কিন্তু বিভিন্ন উত্তপ্ত অৰ্ধ গলিত অৱস্থাৰ বিভিন্ন পদাৰ্থ আছে, আৰু এই সাংঘাতিকেই হৈছে গৰম। আৰু তাতোতকৈ এই ভিতৰ ভাগ দেখিছেনে তোমালোকে? ইয়াত মই দুটা দিছোঁ, আউটাৰ কোৰ আৰু ইনাৰ কোৰ। এই দুইটা লগ লাগি হৈছে কি, তোমাৰ পৃথিৱীৰ কেন্দ্ৰস্থল অৰ্থাৎ কেন্দ্ৰমণ্ডল। আৰু কেন্দ্ৰমণ্ডল তুমি দুটা ভাগত ভাগ কৰোঁ, যে এইটো হৈছে আউটাৰ কোৰ অৰ্থাৎ বৰ্হি কেন্দ্ৰমণ্ডল, আৰু এইটো ইনাৰ কোৰ অৰ্থাৎ আন্তঃ কেন্দ্ৰমণ্ডল। আটাইতকৈ পৃথিৱীৰ এই তিনিটা স্তৰৰ ভিতৰত আটাইতকৈ কিন্তু গৰম হৈছে এই তোমাৰ কেন্দ্ৰমণ্ডলটো, আৰু আটাইতকৈ বেছি গৰম এই ইনাৰ কোৰটো। অৰ্থাৎ ইয়াত সাংঘাতিকেই এটা হায়েষ্ট প্ৰেছাৰ, হায়েষ্ট টেম্পাৰেচাৰ ইয়াতে আমাৰ পৃথিৱী খোলাটোৰ ভিতৰত এই স্তৰটো কেন্দ্ৰমণ্ডলটোত আছে। আৰু এই কেন্দ্ৰমণ্ডলত সেইকাৰণে পৃথিৱীৰ কি হৈছে, ইঞ্জিন ৰুম বুলি আখ্যা দিয়া হয়। আমি এখন চিত্ৰলৈ আমি গোটেইবিলাক বস্তু চাওঁ আহাচোন। এতিয়া গোটেই ক্ৰাষ্ট
মেণ্টেল অৰ্থাৎ ভূত্বক, গুৰুমণ্ডল, কেন্দ্ৰমণ্ডলৰ বিষয়ে আমি আৰু এখন বেলেগ চিত্ৰলৈ আমি আলোচনা কৰিম। তোমালোকে আৰু এখন চিত্ৰ চোৱাচোন। আমি পৃথিৱীৰ যি অভ্যন্তৰ ভাগ আলোচনা কৰিছিলোঁ, তোমালোকে মনত এটা কল্পনা কৰাচোন। তোমালোকে খাবৰ কাৰণে কেতিয়াবা নাৰিকল দেখিছা, সেই নাৰিকলটো কল্পনা কৰাচোন। এই নাৰিকলটো ধৰা এই পৃথিৱীখন তোমালোকে মনতে ভাবি লোৱা। এতিয়া এই নাৰিকলৰ ধৰা এখন আমাৰ পৃথিৱী হিচাপে আছে। এই ভাগটো হৈছে আমাৰ ক্ৰাষ্ট, অৰ্থাৎ এই ক্ৰাষ্টটো হৈছে আমাৰ ভূত্বক। নাৰিকলৰ যিখিনি বগা অংশ, অৰ্থাৎ ইয়াত যে তুমি দেখিছা, মই এইটো ঠিক নাই, এইটো এটা ছবি দেখাইছোঁ তোমালোকে মনতে কল্পনা কৰা। নাৰিকলৰ আমি যিখিনি বগা অংশ খাওঁ তাক আমি ক'ব পাৰোঁ গুৰুমণ্ডল, অৰ্থাৎ মেণ্টেল। আৰু নাৰিকলৰ যিখিনি পানীৰ অংশ আমি ক'ম তাক আমি কি ক'ব পাৰোঁ, আমি ক'ব পাৰোঁ সেইটো হৈছে কেন্দ্ৰমণ্ডল। অৰ্থাৎ ইয়াত বেলেগকৈ দেখুওৱা হৈছে কি তোমালোকে মনতে পৃথিৱীত ষ্টেজবিলাক বা ভূভাগৰ স্তৰবিলাক তোমালোকে তেনেকৈ কল্পনা কৰিব পাৰা। এটা কণী অথবা যেনে কণী চকু, তোমাৰ ওপৰ বাকলিটো ক্ৰাষ্ট, মাজৰ বগাখিনি তোমালোকে মেণ্টেল, কণী কুহুমটো তেনেকৈ তোমালোকৰ কি হ'ব, কোৰ, অৰ্থাৎ ভূত্বক, গুৰুমণ্ডল, কেন্দ্ৰমণ্ডল। ঠিক তেনেকৈ নাৰিকলটো তোমালোকে এই পৃথিৱী ভূভাগৰ কথা আলোচনা কৰোঁতে তোমালোকে মনত কল্পনা কৰি আনিব পাৰা। এতিয়া মই তোমালোকক ডিটেইলছকৈ এটা চিত্ৰ সহায় গোটেই বস্তুবিলাক বুজাই দিম। ছাত্ৰ ছাত্ৰীসকল, মই আৰু এখন চিত্ৰ ব্যৱহাৰ কৰিছোঁ তোমালোকক ভালকৈ পৃথিৱীৰ ভূভাগৰ বিষয়ে ভালকৈ জানিবলৈ। আমি 3টা স্তৰ পাইছিলোঁ যে ক্ৰাষ্ট, এইটো মই ক্ৰাষ্ট কৰিলোঁ, ক্ৰাষ্ট অৰ্থাৎ ভূত্বক। মই ইয়াৰ পৰা ইয়ালৈকে দিলোঁ মই তোমাক মেণ্টেল, আৰু মই এই লেয়াৰটো এইটো দিলোঁ মই কোৰ। অৰ্থাৎ এইটো হৈছে তোমাৰ ভূত্বক, এইটো হৈছে গুৰুমণ্ডল, এইটো হৈছে কেন্দ্ৰমণ্ডল। এতিয়া চোৱা তোমালোকে, আমি ক্ৰাষ্টটোক মই এনেকৈ দিছোঁ যে এইখিনি হৈছে পানী আৰু এইখিনি হৈছে পানী, আৰু ইয়াৰ পানীৰ তলতো আমাৰ কি আছে, মাটি আছে। অৰ্থাৎ ক্ৰাষ্টটোক আমি দুটা ভাগত বিভক্ত কৰিব পাৰোঁ। এটা হৈছে তোমাৰ কণ্টিনেণ্টেল ক্ৰাষ্ট, আৰু এইটো হৈছে এই যে তোমালোকে দেখিছা এইখিনি পানী আঁকিছোঁ মই, এইখিনি নীলা ৰংখিনি পানী, আৰু পানীৰ তলৰ যিখিনি আছে তোমাৰ এইখিনি হৈছে অ'চেনিক ক্ৰাষ্ট। অৰ্থাৎ এইটো হৈছে মহাদেশীয় ভূত্বক, এইটো হৈছে মহাসাগৰীয় ভূত্বক। অৰ্থাৎ এই ক্ৰাষ্টটো আমি দুটা ভাগত বিভক্ত কৰোঁ, ভূত্বকত দুটা ভাগত বিভক্ত কৰোঁ। এটা হৈছে মহাদেশীয় ভূত্বক, এটা হৈছে মহাসাগৰীয় ভূত্বক। আমি ইয়াতে পৰ্বত, পাহাৰ, মালভূমি, সমভূমি, আমি জীৱ জন্তু সকলো বাস কৰি আছোঁ এই ক্ৰাষ্টটোৰ ওপৰত, অৰ্থাৎ কণ্টিনেণ্টেল ক্ৰাষ্টত। আৰু মহাসাগৰ তলিত যেতিয়া আমি যাম তাৰ তলতো কিন্তু আমি মাটি পাম। মাটি পোৱাৰ পিছত কি হৈছে, আমি ইয়াতে এই মহাদেশীয় ক্ৰাষ্টটো 30ৰ পৰা 50 কিলোমিটাৰ ডাঠ, 350 কিলোমিটাৰ ডাঠ। আৰু এই মহাসাগৰীয় যিটো ক্ৰাষ্ট, এই ক্ৰাষ্টটো হয় 5ৰ পৰা 30 কিলোমিটাৰ তোমাৰ থিকনেছ, অৰ্থাৎ ই ডাঠ। মই শব্দকেইটা ইংলিছতে লিখি দিছোঁ, অসমীয়াত অলপ দিগদাৰ কাৰণে লিখিবলৈ। ইয়াতে 30ৰ পৰা 35 কিলোমিটাৰ ডাঠ, আৰু মহাদেশীয় ক্ৰাষ্টটো 30ৰ পৰা 35 কিলোমিটাৰ, আৰু মহাসাগৰীয়টো 5ৰ পৰা 30 কিলোমিটাৰ ডাঠ। এইটো মনত ৰাখিবা। তাৰপিছতে আমি আলোচনা কৰিম মেণ্টেল, অৰ্থাৎ গুৰুমণ্ডল। এই গুৰুমণ্ডলক আকৌ আমি এইটো গুৰুমণ্ডল হ'ব, এই অৰ্থাৎ ইংলিছত মেণ্টেল। এই মেণ্টেলটোক আমি দুটা ভাগত বিভক্ত কৰোঁ। এটা আপাৰ মেণ্টেল, এই যি কালাৰ দেখিছানে এইটোক মই আপাৰ মেণ্টেল হিচাপে কৈছোঁ, আপাৰ মেণ্টেল। আৰু এইটো হৈছে তোমাৰ এইটো সম্পূৰ্ণ লৱাৰ মেণ্টেল, অৰ্থাৎ আপাৰ মেণ্টেল, আৰু এইটো হৈছে লৱাৰ মেণ্টেল। এতিয়া আপাৰ মেণ্টেল আৰু লৱাৰ মেণ্টেল আটাইতকৈ মন কৰিবা যে ভূপৃষ্ঠৰ পৰা এই পৃথিৱী খোলাটোৰ পৰা ভূত্বকৰ পৰা এই মেণ্টেললৈকে সমগ্ৰ মেণ্টেলটো 2900 কিলোমিটাৰ ডাঠ। মনত ৰাখিবা, 2900 কিলোমিটাৰ ডাঠ। তোমালোকে ভাবি চোৱাচোন যে আমি যেতিয়া ড্ৰিলিং কৰোঁ বা খুব বেছি আমি 12-15 কিলোমিটাৰলৈকে আমি যাব পাৰিম, কিন্তু 2900 কিলোমিটাৰ ভাবি চোৱা কিমান গভীৰ হয়। আজিলৈকে কোনো হয়তো তাতে যাব পৰা নাই, কিন্তু আমি চিছমলজিকেল যিখিনি ষ্টাডি তাৰ পৰা আমি এইখিনি কথা আমি গম পাম। এতিয়া এই মেণ্টেলৰ আটাইতকৈ প্ৰয়োজনীয় কথাটো হ'ল কি জানানে, এই মেণ্টেলৰ যিটো গুৰুমণ্ডলৰ যিখিনি পদাৰ্থ আছে সেইখিনি অৰ্ধগলিত অৱস্থা। অৰ্থাৎ কেনেকুৱা যে
কেতিয়াবা তোমালোকে প্লাষ্টিক দেখিছা প্লাষ্টিক জ্বলাই দিলে কেনেকুৱা হয় অৰ্থাৎ এটা লিকুইড নহয় ঠিক সেমি লিকুইড অৰ্থাৎ অৰ্ধগলিত যেনেকৈ তুমি চেম্পু দেখিছা জেলি দেখিছা তাত যেনেকৈ লিকুইডখিনি ওলায় তেনেকুৱা হয় তেনেকুৱা নিচিনা অৰ্ধগলিত পদাৰ্থ এই গোটেই মেণ্টেলটো কি হৈছে তোমাৰ গোটেই মেণ্টেলটো গঠিত হয় আৰু এই মেণ্টেলত আটাইতকৈ ডাঙৰ কথা কি ইয়াৰ আটাইতকৈ টেম্পাৰেচাৰটো বেছি আৰু ইয়াৰ ফলত কি হয় যে এই নিম্ন এই লোৱাৰ মেণ্টেলৰ পৰা আপাৰ মেণ্টেললৈকে কি হয় এটা কাৰেণ্ট সৃষ্টি হয় অৰ্থাৎ তলৰ পৰা ওপৰলৈকে এটা ঊৰ্ধ্বমুখী গতি সৃষ্টি হয় এটা কাৰেণ্ট সৃষ্টি হয় যাৰ ফলত ইয়াতে কি হয় আটাইতকৈ প্ৰয়োজনীয় কথা মেগমা সৃষ্টি হয় কি সৃষ্টি হৈ গ'লো মই ইয়াতে মেগমা অৰ্থাৎ মেগমা কি জানানে মেগমা হৈছে এটা লাভা বুলি ক'ব পৰা যেতিয়া ই বাহিৰলৈ এই পদাৰ্থখিনি ওলাই যায় তেতিয়া ই লাভা ৰূপ পায় যেতিয়া আগ্নেয়গিৰি উদগীৰণ হয় আৰু যেতিয়া ইয়াত থাকে মেগমা কওঁ এই মেগমাৰ মেইন চ'ৰ্চটো হৈছে এই যে স্তৰটো দেখিছানে আপাৰ মেণ্টেলৰ তলতে এটা স্তৰ পাইছা এইটোক মই নাম এইটো হৈছে এস্থেনোস্ফিয়াৰ গতিকে এতিয়া এই এস্থেনোস্ফিয়াৰত হৈছে মেইন চ'ৰ্চ হৈছে মেগমা হৈছে যে ইয়াৰ যিটো অৰ্ধগলিত অৱস্থা আটাইতকৈ টপত আটাইতকৈ বেছি টেম্পাৰেচাৰ হয় আৰু এইখিনি যেতিয়া ভূপৃষ্ঠৰ কিবা সুৰুঙা পাই যায় এই ছাৰ্ফেচটো এই ক্ৰাষ্টৰ মাজেদি বাহিৰলৈ ওলাই গুচি যায় আৰু তেতিয়া আমি তাক কওঁ ভলকেনিক এৰাপশ্যন অৰ্থাৎ আগ্নেয়গিৰি উদগীৰণ আকৌ এই মেণ্টেলত যিটো তোমাৰ তলৰ পৰা ওপৰলৈকে এটা ঊৰ্ধ্বমুখী এটা কাৰেণ্ট সৃষ্টি হয় এই কাৰেণ্টৰ সোঁতৰ ফলত কি হয় ইয়াতে এই ভূত্বকৰ তলতে কিছুমান আমাৰ টেকটনিক প্লেট আছে অৰ্থাৎ যিখিনি মহাদেশীয় ফলক যাৰ ফলত আমি ভূমিকম্পৰ সৃষ্টি হয় যেতিয়া ইয়াৰ পৰা ওপৰলৈকে কিছুমান সোঁত সৃষ্টি হয় তেতিয়া এই ভূত্বকৰ তলতে থকা এই প্লেটবিলাকত কি হৈছে এটা খুন্দা মাৰে অৰ্থাৎ তাত চাপৰ সৃষ্টি হয় তাৰ ফলত কি হৈছে পৃথিৱীৰ ভূভাগ কি হৈছে তোমাৰ কঁপি উঠে আৰু ইয়াৰ ফলত কি হৈছে তোমাৰ আগ্নেয়গিৰি উদগীৰণ ভূমিকম্প সৃষ্টি হয় গতিকে আটাইতকৈ মনত ৰাখিবা যে মেণ্টেলৰ কাৰণে এই মেণ্টেলৰ যিখিনি গলিত পদাৰ্থ এই মেণ্টেলৰ অৰ্থাৎ গুৰুমণ্ডলৰ গলিত পদাৰ্থখিনিৰ বাবে আমাৰ কি হয় তোমাৰ আগ্নেয়গিৰি উদগীৰণ ভূমিকম্পৰ নিচিনা পৰিঘটনা সৃষ্টি হয় আকৌ এই তলত দেখিছানে এই বস্তু মই ভাগ কৰিছোঁ তোমাৰ এইখিনি হৈছে তোমাৰ কোৰ অৰ্থাৎ কেন্দ্ৰমণ্ডল এই কেন্দ্ৰমণ্ডলক আমি দুটা ভাগত বিভক্ত কৰোঁ এটা হৈছে এইটো হৈছে আপাৰ কেন্দ্ৰমণ্ডল আপাৰ কোৰ আৰু এইটো হৈছে তোমাৰ লৱাৰ কোৰ এইটো হৈছে লৱাৰ কোৰ অৰ্থাৎ এই আপাৰ কোৰত কি হৈছে যে ইয়াৰ উষ্ণতা প্ৰায় তোমাক মৰিলোঁ 4,000 পৰা 5,000 ডিগ্ৰী চেণ্টিগ্ৰেড এই লৱাৰ কোৰৰ উষ্ণতা 5,000 পৰা তোমাৰ 7,000 ডিগ্ৰী চেণ্টিগ্ৰেড এতিয়া আটাইতকৈ পৃথিৱীৰ পৃথিৱীৰ ভূভাগৰ আটাইতকৈ হাইয়েষ্ট টেম্পাৰেচাৰ আটাইতকৈ বেছি গৰম আৰু বেছি চাপৰ সৃষ্টি হয় এই তোমাৰ কোৰত আৰু বিশেষকৈ সৃষ্টি হয় এই ইনাৰ কোৰত যাক সেইকাৰণে কোৱা হয় কি হাইয়েষ্ট টেম্পাৰেচাৰ হাইয়েষ্ট তোমাৰ প্ৰেছাৰ সৃষ্টি হোৱাৰ কাৰণে ইয়াক কোৱা হয় আৰ্থৰ ইঞ্জিন আচলতে ইঞ্জিন ৰুম বুলি কোৱা হয় এতিয়া এই গভীৰতা ইয়াৰ ডাঠটো হৈছে ইয়াত এই আপাৰ লেয়াৰটোৰ আপাৰ কোৰটোৰ ডাঠ হৈছে তোমাৰ আপাৰ লেয়াৰ ডাঠ হৈছে তোমাৰ 2300 কিলোমিটাৰ আৰু এই লয়াৰ যিটো লৱাৰ কোৰটোৰ ডাঠ হৈছে 1200 কিলোমিটাৰ টোটেল গোটাই হৈছে তোমাৰ কি এইটো তোমাৰ 3500 কিলোমিটাৰ ডাঠ হয় গতিকে আটাইতকৈ এটা তোমালোকে ভাবি চাবা যে ইয়াত থকা যিখিনি পদাৰ্থ আপাৰ কোৰৰ যিখিনি পদাৰ্থ এইখিনি সদায় লিকুইডত থাকে আৰু এইখিনি হৈছে সলিড অৰ্থাৎ এইখিনি গোটা এইখিনি হৈছে জলীয় এইখিনি হৈছে তোমাৰ গোটা এটা প্ৰশ্ন হয় যে আটাইতকৈ হাইয়েষ্ট যিটো টেম্পাৰেচাৰ হাইয়েষ্ট যিটো ইয়াতে উষ্ণতা বৃদ্ধি পায় ইয়াৰ পদাৰ্থখিনি ইয়াত থকা যিখিনি মেটেলছ সেইখিনি কিয় আমাৰ লিকুইডত নাথাকে অৰ্থাৎ তোমালোকে গম পোৱা যে কিবা এটা বস্তু যেতিয়া আমাৰ লৱেষ্ট টেম্পাৰেচাৰ বা হাইয়েষ্ট প্ৰেছাৰৰ কাৰণে কেতিয়াবা সলিডৰ পৰা লিকুইড হয় লিকুইডৰ পৰা সলিড হয় গতিকে ইয়াত যেহেতু আমাৰ ইনাৰ কোৰটো হাইয়েষ্ট টেম্পাৰেচাৰ আৰু হাইয়েষ্ট প্ৰেছাৰ সেইকাৰণে কি হৈছে ইয়াত থকা আটাইতকৈ বেছি চাপৰ সৃষ্টি হয় ইয়াতে বেছি উষ্ণতা আৰু বেছি চাপৰ সৃষ্টি হোৱাৰ কাৰণে ইয়াত থকাৰ কি হৈছে এই মেটেলছখিনি ইয়াত পদাৰ্থখিনি সদায় সলিড অৱস্থাত থাকে গতিকে তোমালোকে এই ক্ৰাষ্ট মেণ্টেল আৰু কোৰৰ বিষয়ে গম পালা আৰু এইখিনি আমাৰ এই তিনিটা ভূপৃষ্ঠৰ আমাৰ পৃথিৱীৰ ছাৰ্ফেচটো বা তললৈকে যিমান তললৈকে তুমি যাবা সিমান তললৈকে আমি এনেকৈ বিভিন্ন স্তৰ আমি দেখা পাম ঠিক আছে তোমালোকক ইতিমধ্যে মই ভিডিঅ'টোত জৰিয়তে তিনিটা স্তৰৰ বিষয়ে আলোচনা কৰিলোঁ
আৰু কিছুমান বস্তু হয়তো ভিডিঅ'ৰ আলোচনা কৰোঁতে খুব সময়ৰ পৰিপ্ৰেক্ষিতত থাকি গৈছিল, তথাপিও মই সেইখিনি আৰু তোমালোকক বুজিব পৰাকৈ আকৌ পইণ্ট ৱাইজ কৰি কিছুমান কথা মই দিছোঁ, তোমালোকে ভালকৈ চাবা। প্ৰথমে আমি পাইছিলোঁ ভূত্বক। ভূত্বকটো হৈছিল ক্ৰাষ্ট। এই ভূত্বকটো তোমালোকে নিশ্চয় গম পাইছা ভিডিঅ'টো চাই যে দুটা ভাগত বিভক্ত, মহাদেশীয় ভূত্বক আৰু মহাসাগৰীয় ভূত্বক, কণ্টিনেণ্টেল ক্ৰাষ্ট আৰু অ'চেনিক ক্ৰাষ্ট। মহাদেশীয় ভূত্বকটো 30 পৰা 35 কিলোমিটাৰ ডাঠ, এইটো 35 নহয়, এইটো 50 হ'ব লাগিছিলে, এইটো চাবা 50 কিলোমিটাৰ ডাঠ। আৰু মহাসাগৰ তলিত এই 5 পৰা 30 কিলোমিটাৰ ডাঠ, মনত ৰাখিবা। তেনেকৈ আৰু এটা কথা মই ভিডিঅ'টোত ক'ব নহ'লে এই তলত পাই 3 নম্বৰ পইণ্টটো মনত ৰাখিবা যে কণ্টিনেণ্টেল ক্ৰাষ্টটো গঠন হয়, অৰ্থাৎ মহাদেশীয় ক্ৰাষ্টটো গঠন হয় চিলিকন আৰু এলুমিনিয়ামে, আটাইতকৈ ইম্পৰ্টেণ্ট কথা। আৰু সেইবাবে ইয়াক কোৱা হয় চিয়াল স্তৰ। দেখিছানে কিয় কোৱা হয় জানানে? চিলিকন এব্ৰিভিয়েশ্যন SI যদি ধৰোঁ, এলুমিনিয়ামৰ পৰা আহিল AL, অৰ্থাৎ SI আৰু আমাৰ SI আৰু AL, এলুমিনিয়ামৰ পৰা আহিল AL, গতিকে ইয়াক কোৱা হয় চিয়াল। তেনেকৈ চিলিকনক বুজাবলৈ SI আৰু এলুমিনিয়াম বুজাবলৈ AL, অৰ্থাৎ সেইকাৰণে কোৱা হয় কণ্টিনেণ্টেল ক্ৰাষ্টটো কোৱা হয় চিয়াল স্তৰ। মনত ৰাখিবা ই এলুমিনিয়াম আৰু চিলিকনে গঠিত হয়। কিন্তু মহাসাগৰীয় ভূত্বকটো গঠন হয় চিলিকন আৰু মেগনেছিয়াম, সেইকাৰণে ইয়াক কোৱা হয় সীমা স্তৰ। এইটো মনত ৰাখিবা, মই ভিডিঅ'টোত কোৱাত থাকি গৈছে যে মহাসাগৰীয় ভূত্বকৰ গঠন হয় চিলিকা আৰু মেগনেছিয়াম, অৰ্থাৎ SI আৰু MA। আমি চিলিকনৰ পৰা SI আনিলোঁ আৰু মেগনেছিয়ামৰ পৰা MA, অৰ্থাৎ সীমা। গতিকে এই চিয়া আৰু সীমা স্তৰটো ভালকৈ মনত ৰাখিবা। এতিয়া আমি গুৰুমণ্ডলো চাওঁ। গুৰুমণ্ডলৰ বিষয়ে কেইটামান কথা চোৱা। আমি যাক মেণ্টেল বুলি কৈছিলোঁ, গুৰুমণ্ডল আমি দুটা ভাগত বিভক্ত কৰোঁ, আপাৰ মেণ্টেল আৰু লোৱাৰ মেণ্টেল, অৰ্থাৎ ঊৰ্ধ্ব গুৰুমণ্ডল অথবা আৰু নিম্ন গুৰুমণ্ডল। আৰু ইয়াত কিমান কিলোমিটাৰ ডাঠ পাইছিলোঁ আমি? ইয়াত 2900 কিলোমিটাৰ এই ডাঠ আছিল গুৰুমণ্ডলটো, অৰ্থাৎ ইয়াৰ থিকনেছটো। আৰু গুৰুমণ্ডলটো কিছুমান অৰ্ধগলিত পদাৰ্থই গঠিত হয়। আমি তোমালোকক কৈছিলোঁ ভিডিঅ'টোত যে মেণ্টেলৰ যিখিনি গুৰুমণ্ডলৰ যিখিনি পদাৰ্থ আছে অৰ্ধগলিত, যেনেকৈ প্লাষ্টিক পৰিলে কেনেকুৱা দেখিছা তোমালোকে, সেই তেনেকুৱা জাতীয় পদাৰ্থৰে এই গুৰুমণ্ডলটো গঠিত হয়। আকৌ বহুত ইম্পৰ্টেণ্ট কথা যে গুৰুমণ্ডলতে কি হৈছে মেগমাৰ সৃষ্টি হয়, অৰ্থাৎ মেগমা আমি জানো যে যেতিয়া আমি কৈছিলোঁ যে এটা সোঁত সৃষ্টি হয়, তাৰপাছত কি হৈছে মেগমাখিনি ওপৰতে ওলাই গুচি আহি কি হৈছে তাৰ ফলত ভলকেনিক এৰাপশ্যন হয় বা আগ্নেয়গিৰি উদগীৰণ হয়, মনত ৰাখিবা। আকৌ এটা ইম্পৰ্টেণ্ট কথা যে প্ৰচণ্ড হেঁচা আৰু তাপৰ ফলত এই মেণ্টেলৰ, অৰ্থাৎ মই ইংলিছত দিয়া আছে, গুৰুমণ্ডলৰ গলিত পদাৰ্থবোৰ তলৰ পৰা ওপৰলৈ এটা সোঁতৰ সৃষ্টি হয়, যাৰ ফলত আগ্নেয়গিৰি উদগীৰণ, ভূমিকম্পৰ দৰে পৰিঘটনাবোৰ ঘটে। আৰু এইখিনি কথা মই ভালকৈ ভিডিঅ'টো আলোচনা কৰিছিলোঁ, তথাপি পইণ্ট ৱাইজকৈ তোমালোকক বুজিবৰ কাৰণে আকৌ দি দিয়া হৈছে। নেক্সট চাবা আমি কেন্দ্ৰমণ্ডল, আটাইতকৈ আমি ভূপৃষ্ঠৰ ভূভাগৰ শেষৰ স্তৰটো কেন্দ্ৰমণ্ডল ক'ৰ। যে পৃথিৱীৰ কেন্দ্ৰমণ্ডল আমি কেইটা ভাগত বিভক্ত কৰিব পাৰোঁ? বৰ্হি কেন্দ্ৰমণ্ডল, আউটাৰ ক'ৰ আৰু ইনাৰ ক'ৰ। মই চিত্ৰত তোমালোকক ভালকৈ ভিডিঅ' কৰি দেখাইছিলোঁ আউটাৰ ক'ৰ আৰু ইনাৰ ক'ৰ। কেন্দ্ৰমণ্ডল কিমান ডাঠ? কেন্দ্ৰমণ্ডলৰ প্ৰায় 3500 কিলোমিটাৰমান কি হৈছে ডাঠ। আৰু আটাইতকৈ উষ্ণতা, আটাইতকৈ তাপ, আটাইতকৈ হায়েষ্ট টেম্পাৰেচাৰ হয় এই কেন্দ্ৰমণ্ডলত। সেই মই কেন্দ্ৰমণ্ডল দুটা ভাগত বিভক্ত কৰিছিলোঁ, আউটাৰ ক'ৰ আৰু ইনাৰ ক'ৰ। আউটাৰ ক'ৰ উষ্ণতা 4000 পৰা 5000 ডিগ্ৰী চেণ্টিগ্ৰেড আৰু ইনাৰ ক'ৰ উষ্ণতা হৈছে 5000 বা 7000 ডিগ্ৰী চেণ্টিগ্ৰেড। আৰু আটাইতকৈ মনত ৰাখিবা যে আউটাৰ ক'ৰক আমি দুটা ভাগত বিভক্ত কৰিছোঁ, আউটাৰ ক'ৰ, ইনাৰ ক'ৰ, অৰ্থাৎ বৰ্হি কেন্দ্ৰমণ্ডল, আন্তঃ কেন্দ্ৰমণ্ডল। আউটাৰ ক'ৰটো কিন্তু সদায় লিকুইড হয়, লিকুইড বা ছেমি লিকুইড হয় আৰু ইনাৰ ক'ৰটো সদায় কি হয়? চলিড হয়। এই দুটা কথা ভালকৈ মনত ৰাখিবা, আউটাৰ ক'ৰটো লিকুইড হয় আৰু ইনাৰ ক'ৰটো চলিড হয়। গতিকে আজিৰ ভিডিঅ'ত তোমালোকে নিশ্চয় পৃথিৱীৰ আভ্যন্তৰৰ ভাগবিলাকৰ বিষয়ে অলপ হ'লেও জানিব পাৰিছা। গতিকে ভালকৈ তোমালোকে ভিডিঅ'টো চাবা আৰু শুভেচ্ছা থাকিল। ধন্যবাদ।